হালধি খেতি কৰি আপোনালোকে কেনেকৈ কোটিপতি আৰু লাখপতি হ'ব। হালধি খেতি কৰিবলৈ আপোনালোকে ট্ৰেইনিং লৈছেনে? হালধি খেতি কৰিবলৈ আৰু আদা খেতি কৰিবলৈ বিশেষকৈ আমাৰ পদুম পথাৰ এগ্ৰ অৰ্গেনিক লিমিটেড কোম্পানীয়ে বহু মানুহক আচলতে ট্ৰেইনিং দি আহিছে আৰু সেই ট্ৰেইনিঙৰ মাজৰে এগৰাকী মই যিহেতু আৰু আপোনালোকৰ মাজত এইবাৰ মই খেতি কৰি দেখুৱাবলৈ আহিছোঁ। আচলতে মই এইবাৰ আদা খেতিটো অলপ আৰু হালধি খেতিটো অলপ ডাঙৰকৈ কৰিবলৈ লৈছোঁ আৰু মোৰ এই খেতিডৰা আপোনালোকে পোনপ্ৰথমৰ পৰা দেখি আহিছে আৰু শেষলৈকে মই আপোনালোকক দেখুৱাবলৈ সক্ষম হ'ম বুলি আশা কৰিছোঁ। যাতে মোৰ খেতিডৰা ভাল হয় তাৰে কামনা কৰিছোঁ আৰু ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াইছোঁ। পদুম পথাৰ এগ্ৰ অৰ্গেনিক কোম্পানী লিমিটেডলৈ মোৰ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। অঞ্জল ছাৰলৈ বহুত ধন্যবাদ, তেওঁ মোক হালধি বীজ যোগান ধৰাৰ বাবে। নমস্কাৰ বন্ধু বান্ধৱীসকল, এইয়া আমি বোলে নদী কিনাৰলৈ আহিছোঁ দেই। এইবোৰ শাক বিচাৰি আহিছোঁ, একেবাৰে হাবি নদীত। এইবোৰ তিতা কেৰেলা, তিতা ভেকুৰী আৰু কি বুটলিছোঁ ঠিক নাই আৰু খাওঁতেহে দেখিব হয় নাই। এইজোপা তিতা ভেকুৰী চাফা কৰি থৈ গ'লে আকৌ লেতেৰাই হৈ যায়। তিতা ভেকুৰী খাই। এইফালে তিতা কেৰেলা, বন তিতা কেৰেলা নেকি এইটো। আৰু এইফালে মই হালধি আদা খেতি আৰু ইয়াত কচু আছে। এইখিনি কচু নেকি? এইফালে কচু নে হালধি? এইখিনিৰ পৰা হালধি এনেকৈ কৰি এইফালে আদা আৰু যিদিনাখন দিছিলোঁ আচলতে সেইদিনা আহিব নোৱাৰিলোঁ, গতিকে আপোনালোকক এনেকৈ দেখুৱাইছোঁ। আৰু হালধিত জাবৰ তেনেকৈ দিয়া নাই, এয়া সৰিয়হ জাবৰ দিয়া হৈছে। আৰু এইফালে কচু আৰু এইফালে চাৰিভেটি কচুৰ পাছত এইফালে আদা আছে। আৰু সেয়া ছাগলী এয়াহে এনেকুৱাহে আৰু ছাগলী এনেকৈ উঠিছেহি আৰু কি হয় নাজানো। হালধি কিন্তু হালধি বাৰু ছাগলীয়ে খাব নোৱাৰে। আৰু এইফালে অলপমান হালধি দিবলৈ আছে, জেগা এডোখৰত দিলে শেষ হ'ব। আৰু এতিয়া বতৰটো ভালে পাইছে যিহেতু হালধি সোনকালে ওলাই আহিব আৰু এবাৰমান নিয়নি কৰাৰ পাছত মাটি চপাই দিলে ধুনীয়া হ'ব। এতিয়া বৰ্তমানলৈকে বাৰু গজা নাই দেই। আপোনালোকৰ ফালে বাৰু বনৰীয়া তিতা কেৰেলা আছেনে নাই? আমি আকৌ এয়া বিচাৰি গ'লোঁ আৰু এই দুগৰাকীয়ে দেখিছেনে কেনেকৈ বনৰীয়া কেৰেলা আৰু ঢেকীয়া শাক বুটলিলে। আৰু ময়ো ঢেকীয়া শাক দুডালমান বুটলিলোঁ পিছে, আৰু আমাৰ খেতিডৰা মই দেখুৱাওঁ বুলি আপোনালোকক দেখুৱালোঁ। আচলতে মই এইবাৰ হালধি আৰু আদা খেতি কৰিছোঁ। কচু মাজতে এই বাইদেউগৰাকীয়েহে দিছে দেই, মই আকৌ কচু দিয়া নাই। মাটিডোখৰ আচলতে আইতাহঁতৰ আৰু এনেই পৰি থকাৰ বাবে আমি হালধি আৰু আদা খেতি কৰিবলৈ উলিয়াই ল'লোঁ। আৰু এইবাৰ যিহেতু বহুতডোখৰ মাটি উলিয়াইছোঁ, সেয়েহে মই ভাবিলোঁ হালধিকে ৰুই থৈ দিওঁ, এনেই থকাতকৈ যিহেতু কিবা এটা ওলাব নহয় জানো। সেয়েহে আপোনালোকক মোৰ খেতিডৰা দেখুৱালোঁ। যিহেতু আমি খেতিয়ক মানুহ, খেতি এটা কৰি থ'লে নিশ্চয় কিবা এটা পোৱা আশা থাকে। পালেও পাম, নাপালেও নাই, সেইটো ভগৱানৰ ইচ্ছা। আচলতে আমি কৰ্ম কৰিলে কিবা এটা নিশ্চয় পামেই। ভগৱানে সেইটো আমাক কেতিয়াও বিফল নকৰে। যিহেতু খেতিয়কে খেতি কৰিয়ে বহুত উপাৰ্জন কৰিছে, সেই গতিকে ময়ো আদা আৰু হালধিৰ লগতে কৰিলোঁ। আৰু আমাৰ যিহেতু একেবাৰে পদুচা কোম্পানীৰ ওচৰতে আছে, একো চিন্তা নাই। অঞ্জল ছাৰে যিহেতু মোক অলপমান হালধি দিলে আৰু তেওঁলৈ মই এইখিনিতে ধন্যবাদ জ্ঞাপন কৰিলোঁ। গতিকে তেওঁ আমাক খেতি যিয়ে নকৰোঁ কিয় বীজসমূহ আমাক যোগান ধৰে। ধন্যবাদ।